তো বন্ধুসকল ইয়াত অলৰেডি 2 বস্তা উঠোৱা হ'ল চাব পাৰিছে 2 বস্তা ৰাখা হৈছে লাগন চাওক কি ধুনীয়া লাগন দিছে অলৰেডি আমি 13 জন মানুহে চিঙন দি আছো চাব পাৰিছে বন্ধুসকল একদম মৰ্নিঙত আহিছিল ইমানে বৰষুণ হৈ গ'ল বৰষুণৰ কাৰণে ইফালে দৌৰি যাব লগা হ'ল তথাপিও আমি চিঙন দি আছো আপোনালোকে যদি মোৰ ভিডিঅ'টো ফেসবুক পেজত চাই আছে তেনেহ'লে মোক আপোনালোকে ফলো কৰিব পেজটো ফলো কৰি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব মই এতিয়া ইফালে লৈ গৈ আছোঁ তো আজি 5 কুইণ্টেল পাৰ কৰাম 5 কুইণ্টেল মান উঠাই কিনে বজাৰত বিকিম ইয়াত 2 বস্তা আছে আৰু ইফালে জমা কৰি আছোঁ তো ইয়াত 4 বস্তা ইফালে আছে 2 বস্তা 6 বস্তা অলৰেডি ৰেডি 6 বস্তা আমি উঠাই শেষ কৰিলোঁ আৰু পটলৰ যেটো ধৰণ চাওক আপোনালোকে এটো হল হাইব্ৰিড জাতৰ পটল তো আজি আমি বেছিমাৰি মাৰ্কেটত লৈ যাম আপোনালোকে যদি ভাবিছে আমি পটল খেতি কৰিম এই পদ্ধতি মতে আপোনালোকে কৰিব পাৰে তাৰ কাৰণে আপোনালোকৰ লাগিব কি উন্নত জাতৰ পটলৰ শিপা 7002163162 এটো নম্বৰত আপোনালোকে WhatsApp কৰিব যোগাযোগ কৰিব মই আপোনালোকক এনেকুৱা ধৰণৰ পটলৰ শিপা যোগান ধৰিম অলৰেডি মই যোগান ধৰিয়ে আছো যোৰহাটৰ পৰা আৰম্ভ কৰি যোৰহাট লখিমপুৰ ধেমাজি শিৱসাগৰ চৰাইদেউ নাৰায়ণপুৰ মাজুলীলৈকে ডিব্ৰুগড় মৰাণ সব ঠাইতে মই দি আছো ইফালে ডিমাপুৰ হৰুপথাৰ ঢকুৱাখানা সব এটো লগাবলৈ হলে আপোনালোকে মেল ফিমেল দুটা লগাব লাগিব এটো কিন্তু মেল গছ হয় এটো মেল গছৰ ফুল চাব পাৰিছে কিমান ধুনীয়া লগোৱাৰ ধৰণটো 3 ফুট বাই 3 ফুট লাইন টু লাইন 5 ফুট দিব আপোনালোকে 4 ফুট দিব পাৰিব 5 ফুট দিব পাৰিব চাওক যিফালে মই ঘূৰাই আছো সিফালে পটল চাব পাৰিছে গছটো যে লগাইছো গছৰ গুৰিৰ পৰা লাগন এয়া চাওক এয়া ইফালে ইফালেও আছে এয়া চাওক গুৰিৰ পৰা লাগন দিয়া ভিডিঅ' চাই কেনে পালে কমেন্ট কৰিব যিমান পাৰ আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব